কেনে গলা ইমান টাইম তোমাক মাতি আছো শুনা নাই নেকি কোন মৰি আছা নে তোমাৰ কানখন কলা হল উঠিলা মই আকৌ তুমি শুই আছা বুলিহে সেইকাৰণে ভাবিলো কাপোৰ কেইটা মেলি থৈ আহোঁ তাৰ মানে তুমি কি বুজাব বিচাৰিছা মই কি এলেহুৱা অকল মই শুই বহি থাকো নহয় নহয় মাইনী মই তেনেকৈ একো বুজাব বিচৰা নাই তুমি এনেহে ভুল বুজিছা এতিয়া মইহে ভুল বুজিলো এইবিলাক লেকচাৰ বাদ দিয়া সোনকালে মোক চাহ দিয়া তুমি ইয়াতে বহাচোন মই এতিয়া তোমালৈ চাহ বনাই আনি দিম তোমাৰ অৰ্ডাৰ মতে মই নচলো মই বাহিৰতে বহি আছো চাহ সোনকালে লৈ আহিবা এই ভণ্টিজনীয়ে মোক যে অকণো দেখিবই নোৱাৰে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে এনি টাইম কেটকেটাই থাকে মই তাইক যিমানেই কৰি নিদিওঁ কিয় তাইক মই সন্তুষ্টই কৰিব নোৱাৰো যাওঁ চাহকণ দি থৈ আহোঁ নহ'লে আকৌ সেইটোতে জগৰ লাগিব কিমান আৰু বাট চাই থাকিম সদায় ভাবোঁ মা আহিব দেউতা আহিব কিন্তু কোনোদিনেই নাহে ইমান দিন হ'ল খবৰ এটাও নাই কেনেকৈ বা আছে মাজনীলৈ বৰকৈ মনত পৰিছে ফোন কৰি খবৰ এটা ল'বলৈ ঘৰত ফোন এটা নাই সদায় আৰু কিমান বাট চাই থাকিম আহিব বুলি নবৌ তুমি এইবিলাক কি ভিক্ষাৰীয়ে খোৱা কাপত মোক চাহ দিবলৈ আহিছা কি কৈছা মই হ'লে একো ধৰিব পৰা নাই মই তোমাক কেনেকুৱা কাপত চাহ দিলোঁ ন সেই কাপকেইটা মই ঘৰৰ পৰা আনিছিলোঁ ভাবিলোঁ মই এনে কাপতে তোমাক আজি চাহকাপ দিম সেইবাবে কাপৰ এনেকুৱা অৱস্থা এনেকুৱা কাপত মোক নেক্সট টাইম আৰু চাহ নিদিবা তোমাৰ সেই ফাল্টু ভিক্ষাৰীয়ে খোৱা কাপটো মই দলিয়াই ভাঙি পেলাইছোঁ কি তুমি কাপটো ভাঙি পেলাইছা মই তেনেকুৱা কাপত চাহ নাখাওঁ মোৰ যিটো কাপ আছে সেই কাপতে মোক চাহ দিবা নেক্সট টাইম তুমি অনা বস্তুত মোক একো বস্তু খাবলৈ নিদিবা আৰু তুমি বিয়া হৈ আহিছা এনেকুৱা ফাল্টু কম দামী বস্তু আনিব লাগেনে এনেকুৱা কাপ আনিছানে তুমি যিটো কাপত চাহকাপ খাওঁতেই নালডাল ভাগি গৈছে আৰু বাকী থকাকণ কি মই থৈ দিম সেইকাৰণে মই দলিয়াই ভাঙি পেলাইছোঁ ইমান সস্তীয়া বস্তু নানিলেও হয় আৰু এনেকুৱা সস্তীয়া বস্তু আমাৰ ঘৰত একোৱেই নাই ভণ্টি তেনেকৈ নকবাচোন তোমালোকেতো জানাই আমি বহুত দুখীয়া ঘৰৰ মানুহ বুলি আৰু আমি ইমান ভাল বস্তু আনিব নোৱাৰোঁ ইমান দামী বস্তু আনিব নোৱাৰোঁ আমাৰ সেইকণ সামৰ্থ্য নাই কিন্তু মা দেউতাই পাৰ্য মানে যিমানখিনি পাৰিছে সিমানখিনি দিছে ইমানেই যদি দুখীয়া ভিক্ষাৰীয়ে হয় তেনেহ'লে এই সস্তীয়া বস্তুবিলাক নানিলেও হ'লহেঁতেন আমাৰ ঘৰত আছে নহয় কি কৰিবা দুখীয়া মানুহৰ মন যেনে তেনে কৰি মা দেউতাই যোগাৰ কৰি দি পঠাইছে আৰু মই কোনো আপত্তি নকৰাকৈ লৈ আহিছোঁ হ'ব বাৰু বেয়া নাপাবা আজিৰ পৰা মই অনা বস্তুত তোমাক একো খাবলৈ নিদিওঁ ভাল লাগিল অন্ততঃ কথাটো যে তুমি বুজি পালা আৰু এটা কথা তুমি যে সদায় ইমান সময়তে বাটলৈ ৰৈ চাই থাকা কি কথা আছে নে কোনোবাই তোমাক লগ কৰিবলৈ আহে দাদাই গম নোপোৱাকৈ কি কৈছা এইবিলাক ভণ্টি মোক কোনেও লগ কৰিবলৈ নাহে মই মা দেউতা আহিব বুলি সদায় বাট চাই থাকোঁ সদায় আহিব বুলি ভাবোঁ সেইকাৰণে বাটলৈ এনেকৈ চাই থাকোঁ সেইটো হয় পিছে ময়ো কথাটো লক্ষ্য কৰিছোঁ তোমাৰ মা দেউতা আৰু ধনী ঘৰৰ ল'ৰা পাই তোমাক দিহে দিলে আৰু খোৱা মই পিন্ধাব নোৱাৰিলে চাগে আজিলৈকে খবৰ এটাও লোৱা নাই আনকি হেৰো ফোন এটাও নকৰে কেনেকুৱা মাক বাপেক ভণ্টি তেনেকৈ নক'বা আমাৰ ঘৰত মোবাইল এটাও নাই ক'ৰ পৰানো ফোন কৰিব কি আচৰিত কথা মোবাইল নাই আজিৰ যুগতনো মোবাইল নোহোৱাকৈ মানুহ থাকেনে ইমানেই দুখীয়া নে মোবাইল এটাও নাই ভাল আৰু দেই আজিৰ যুগত মোবাইল নাই বুলি ক'লে মানুহে হাঁহিবহে কিনো কৰিবা দেউতাই বাকীবোৰ জোৰা মাৰি থাকোঁতেই যায় মোবাইললৈ পইচাই নহয়গৈ আৰু এতিয়া বিয়াখনততো খৰচ হ'লেই মোবাইল এটা ল'ম বুলি কৈ আছে কিন্তু বিয়াততো বহুত ধাৰ হ'ল সেই ধাৰখিনি মাৰোঁতে চাগে মোবাইল ল'বলৈ জোৰাই মৰা নাই বিয়াখনত ধাৰ লাগিবলৈ সেই এনেখননো বিয়া পাতিছিলে নে দলদুপ হেণ্ডেলদুপকৈ একোৱেই দেখোন খৰচ হোৱা নাই ৰভাখন দিছে মাত্ৰ আৰুনো কিডাল খৰচ আছে নকওঁ বুলি ভাবিছিলোঁ কৈ দিছোঁ আৰু যিখন খানা খোৱালেও এনেকুৱা খানা আমি এনে দিলেও নাখাওঁ পাই কি ভাবি আছিলোঁ কেনেকুৱা এজনী যে নবৌ পালোঁ আৰু দেই আমাৰ দাদাটোও বৰ অন্ধ মানে আমাৰ গোটেই ঘৰৰ মানুহখিনিয়ে অন্ধ হ'ল মোৰ বাহিৰে চব অন্ধ হ'ল তুমি এটা কাম কৰিবাচোন মোৰ ধেৰ লেতেৰা কাপোৰ আছে সোনকালে ধুই দিবা কোনো ষ্টেণ্ডাৰ্ড নাইকিয়া কিনো নবৌজনী পালোঁ আৰু দেই লাজে লাগে চিনাকি দিবলৈ সেইকাৰণে কামতে লগাইছোঁ আৰু আমাৰ ঘৰৰ কাম কৰা বাইকেইজনীও অকণমান ষ্টেণ্ডাৰ্ডতহে থাকে কেনেকুৱা যে ভুচুং পহুটো নিচিনাকৈ থাকেও এইজনী আৰু আনিলে আৰু এজনী ক'ৰবাৰ পৰা উঠাই বাৰু যিয়ে নহওক
ভালেই হ'ল মই এতিয়া আৰামত থাকিব পাৰিম এজনীহঁতে কাম বন কৰাব লাগিব মোৰ ভাগত চব কাপোৰ ধোৱা পা ধৰি চব কাম কৰাম যাওঁ কাপোৰকেইটা যিহেতু ধুয়ে দিব শুই থকাই ভাল হ'ব মোবাইলটোকে চাওঁগৈ অকণমান কেলে যে এইখন ঘৰলৈ বিয়া দিছিলি সেই ভণ্টিজনীৰ পৰা সদায় বেয়াকৈ শুনি থাকোঁ সদায় কেতেৰা জেঙেৰা কৰি থাকে সদায় ঠাট্টা মস্কাৰকৈ শুনি থাকিব লাগে মা তই এবাৰ চাই তই মই কেনেকৈ আছো মা তোমালোকৰ বাৰু মোলৈ অকণো মনত পৰা নাইনে কিবা এটা জোৰা মাৰি হ'লেওতো আহিব পাৰা তোমাৰ ছোৱালীজনী কেনেকৈ আছে অকণো মন যোৱা নাইনে চাবলৈ আজিৰ পৰা আৰু তোমালোকলৈ মই বাট নাচাওঁ আহিলেও আহিবা নাহিলেও নাই মই ইয়াত যেনেকৈ থাকোঁ থাকিম আৰু যাওঁ এতিয়া কাপোৰখিনি ধুই নিদিলে জানো মোক সুখেৰে এৰিব কাপোৰখিনিকে ধুই দিওঁগৈ ইমান যদি ডাঙৰ ছোৱালী নিজেও কাপোৰকেইটা ধুই ল'ব পাৰে মই জানো ভণ্টিয়ে যে মোক কৰোঁ বুলি কৰি আছে কিন্তু ভগৱান আছে নহয় ভণ্টি তোমাক এদিন ভালকৈ ভগৱানে বুজাই দিব এদিন নহয় এদিন তুমি মোক বুজি পাব লাগিব আমাৰ দৰে দুখীয়া মানুহখিনিৰ কথা তুমি এদিন বুজি পাবই লাগিব শুনিছেনে মাজনীৰ ঘৰলৈ এপাক যাব লাগিছিলে তাইলৈ মোৰ বৰকৈ মনত পৰি আছে কি বা কৰিছে নতুন ঘৰখনত কেনেকুৱা বা পাইছে হেৰি নহয় এটা কাম কৰিব বুজিছে কাইলৈ নহ'লে আপুনিয়ে এপাক গৈ আহিব এই ৰ'বা তুমি কথাবোৰ তেনেকেই ক'লে নহয় মই যাওঁ বুলি তোক ঘপককৈ যাব নোৱাৰি এই নতুন মিতিৰৰ ঘৰৰ কথা এই হাতত টকা পইচা এটা নাই এতিয়া সিহঁতৰ ঘৰলৈ যোৱা মানেই এই 1000-1200 টকা খৰচ হ'ব এই মিঠাই চিঠায়ে ধৰি লোৱা গাড়ী ভাড়া এই 1000ৰ ওপৰত যাব এতিয়া মইনো পটককৈ ক'ৰ পৰা ইমানবোৰ পইচা পাওঁ কথাটো পিছে নোহোৱা নহয় তথাপিতো মোৰ মনটো বৰ বেয়া লাগি আছে বৰকৈ মনত পৰি আছে তাইলৈ কোৱা শুনিছোঁ বোলে ননদজনী বৰ এটা ভাল নহয় তোমাক এইবিলাক কথা কোনে কয় বিয়াখনৰ আগতে হ'লে কোনেও নক'লে এতিয়া এই ধনী ঘৰলৈ দিছোঁতো সেইকাৰণে এই মানুহবিলাকে হিংসাতে তোমাক এই যি টি কথাবোৰ কৈ মাথা গৰম কৰি আছে তুমি এইবিলাক কথাত কাণসাৰ নিদিবা দেই কৈ আছোঁ কিন্তু মই তোমাক তাকেহে এই ধনী ঘৰলৈ দি ভুলহে কৰিলোঁ এই আমাৰ নিচিনা দুখীয়া মানুহৰ ঘৰৰ ছোৱালী ধনী মানুহৰ ঘৰত পৰিলে আলৈ আথানিহে হয় মই কথাবোৰ এতিয়াহে চিন্তা কৰিছোঁ বিয়াখনৰ আগতে কিবা চিন্তা কৰিবলৈকে সময় নাপালোঁ আপুনি যিখনহে লৰালৰি কৰিলে বৰ ভাল মানুহৰ বুলি কৈ লৰালৰিকৈ বিয়াখন পাতি দি দিলে আৰু এতিয়া কিবা মনটো ইছাত বিচাত লাগি আছে কিবা ভুল কৰিলোঁ লাগি আছে তুমি কথাবোৰ বেছিকৈ ভাবি আছা এটা কাম কৰিবা তুমি এই পিছবেলা এই মানুহৰ ঘৰে ঘৰে ফুৰিবলৈ যোৱাটো বন্ধ কৰি দিবা আৰু পাৰিলে সেই গোটটোপা ওলাই দিবাচোন এই গোটৰ মাইকী মানুহ সোপাই তোমাৰ মাথাটো গৰম কৰিছে মই জানো নহয় আপোনালোক মতা মানুহবোৰ ভাল ইমান চিন্তা কৰি নাথাকে কিন্তু এই মাকজনীৰ অন্তৰখনেহে জানে নানা ৰকমৰ চিন্তাই আহি বেৰি ধৰেহি এই খবৰ এটা ল'বলৈ ফোন এটাও নাই এইবাৰ কিন্তু আপুনি মোক যেনে তেনে কৰি ফোন এটা লৈ দিব জোঁৱাই ফোন এটা দিম বুলি কৈ থৈ গৈছিলে নহয় দিব চাগে লাহে লাহে তুমি কি অধৈৰ্য হৈছা আকৌ মই যদি সেই ফোনটোত পইচাগাল সোমোৱাওঁ এই বাকীবোৰ খৰচ কোনে কৰিব জোঁৱাই দিম বুলি কৈছে যেতিয়া মোবাইল এটা দিব মিছি টেনশ্যন এগাল লৈ থাকিব নালাগে মই হ'লে শুওঁ দেই তুমি শুৱা নে কি কৰা মইনো এতিয়া নুশুই কি কৰিম শুয়ে থাকোঁ আৰু উপায়তো নাই